উচ্চতৰ মাধ্যমিক পৰীক্ষাত 88.6 নম্বৰেৰে উজলিল চীনাতলীৰ মেধাৱী অবিনাশ। দৰিদ্ৰতাই কেতিয়াও প্ৰতিভা ঢাকি ৰাখিব নোৱাৰে, এই কথাটো আকৌ এবাৰ প্ৰমাণ কৰিলে খুমটাইৰ চীনাতলীৰ এগৰাকী মেধাৱী ছাত্ৰই। আজি ঘোষণা হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত কলা শাখাত 5টা বিষয় লেটাৰসহ 88.6% নম্বৰ লাভ কৰি বিশেষ সাফল্য অৰ্জন কৰিলে চীনাতলীৰ অবিনাশ কিশোৰ শইকীয়াই। 13 কমলদৰা মহাবিদ্যালয়ৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈ কৃতিত্ব অৰ্জন কৰা অবিনাশৰ সাফল্যই সমগ্ৰ অঞ্চলটোতে আনন্দৰ ঢৌ তুলিছে। অবিনাশৰ জীৱনৰ কাহিনী সাধাৰণ নহয়। সৰুতে পিতৃক হেৰুৱাই এই ছাত্ৰজনে জীৱনৰ কঠিন বাস্তৱতাৰ সন্মুখীন হ'বলগীয়া হৈছিল। পিতৃৰ অবিহনে পৰিয়ালটোৰ অৱস্থা অতিকৈ দুৰ্বল হৈ পৰিছিল। অবিনাশৰ মাতৃ জীৱিকাৰ সন্ধানত বাংগালোৰলৈ গৈ এটি কোম্পানীত কৰ্মৰত হ'বলগীয়া হয়। ফলত খুমটাইৰ চীনাতলীৰ আইতাক আৰু সৰু ভায়েকক লৈ জীৱন অতিবাহিত কৰিব লগা হয় অবিনাশে। পৰীক্ষাহে তেওঁক আগুৱাই যোৱাৰ প্ৰেৰণা যোগাই আহিছে। এনে প্ৰতিকূল পৰিস্থিতিৰ মাজতো অবিনাশে কেতিয়াও পঢ়া শুনাত আপোচ কৰা নাছিল। কঠোৰ অধ্যাৱসায় আৰু একাগ্ৰতাৰে পঢ়া শুনা চলাই গৈ আজি তেওঁ প্ৰমাণ কৰিলে যে ইচ্ছা শক্তি আৰু কঠোৰ পৰিশ্ৰমেৰে যিকোনো বাধা অতিক্ৰম কৰিব পাৰি। পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ লগে লগে চীনাতলীৰ সেই ঘৰখনত আনন্দৰ জোৱাৰ আহে। আইতাকৰ চকুত আনন্দৰ অশ্ৰু। চুবুৰীয়া পৰিচিতসকলৰ অভিনন্দন সুবাসিকেৰে মুখৰিত হৈ উঠে পৰিৱেশ। পঢ়া শুনাৰ উপৰিও অবিনাশ এগৰাকী বহুমুখী প্ৰতিভাৰ গৰাকী। অভিনয়ত তেওঁৰ বিশেষ আগ্ৰহ আছে আৰু ইতিমধ্যে বিভিন্ন মঞ্চত নিজৰ অভিনয় প্ৰতিভাৰ পৰিচয় দিবলৈ সক্ষম হৈছে। তাৰ লগতে লেখা মেলাৰ ক্ষেত্ৰতো তেওঁ যথেষ্ট পাৰদৰ্শিতা দেখুৱাইছে। কবিতা ৰচনাত অবিনাশৰ বিশেষ দখল আছে। ভৱিষ্যতৰ বিষয়ে সোধোতে অবিনাশে জনায় যে তেওঁ এজন প্ৰশাসনিক বিষয়া হোৱাৰ সপোন পুহি ৰাখিছে। দৰিদ্ৰতাই তেওঁৰ সপোনক স্পৰ্শ কৰিব পৰা নাই, বৰঞ্চ কষ্টৰে জীৱনেই তেওঁক আৰু দৃঢ় সংকল্পী কৰি তুলিছে। অবিনাশৰ এই সাফল্যই খুমটাই তথা চীনাতলী অঞ্চলৰ অন্যান্য দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈছে। প্ৰথমতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ঘৰলৈ অহাৰ বাবে। এবছৰ যোৱা যি কষ্ট আছিল এয়া আজি সাৰ্থক হৈছে। ৰাতিপুৱা আমি 10:30 বজাত যি ফলাফল আছিল সেয়া আমি লাভ কৰিলোঁ। অত্যন্ত সুখী হৈছোঁ। ইমান দিনৰ যি কষ্ট আছিল তাৰ আজি ফল পাইছোঁ। হয়, যিহেতু মোৰ 7 বছৰ আগতে মোৰ দেউতাই হেৰাইছিল, তাৰ পাছৰ পৰা মোৰ আইতা মায়ে বহুত কষ্ট কৰি মোক পঢ়াইছে। কেতিয়াও অভাৱ অনুভৱ কৰিবলৈ দিয়া নাই। বহুত কষ্ট কৰিছে। লগতে মোৰ আত্মীয় স্বজন মহা ককা মামা ককাহঁতেও বহুত মোক সহায় কৰিছে। এই ক্ষেত্ৰত যথেষ্ট অভাৱ আৰু কষ্টৰ মাজেৰে আগবাঢ়িছোঁ, চেষ্টা কৰিছোঁ আৰু যাতে ভাল হওঁ। ভৱিষ্যতে মানে এজন প্ৰথমতে সফল ব্যক্তি হিচাপে ৰূপান্তৰিত হ'ব পাৰোঁ প্ৰথমতে। তাৰপিছত এজন প্ৰশাসনিক বিষয়া হিচাপে যাতে বিষয়া হ'ব পাৰোঁ তাৰ বাবে চেষ্টা কৰিম। কিমান দূৰ সফল হ'ব নাজানো, তাৰ বাবে চেষ্টা কৰিম। প্ৰস্তুতি মানে যেতিয়াৰ পৰা দ্বাদশ শ্ৰেণীত নামভৰ্তি কৰিছিলোঁ তেতিয়াৰ পৰা মানে নিতৌ পাঠ্যক্ৰমখিনি শেষ কৰিবলৈ চেষ্টা কৰিছিলোঁ। তাৰ মাজতে আইতাৰ কঁকাল ভঙাৰ বাবে জানুৱাৰী আৰু নৱেম্বৰ ডিচেম্বৰ মাহ 2 মাহ সম্পূৰ্ণ যোৰহাটত ছিলোঁ। সেয়েহে আগতে যেনেদৰে যিমানটো পাৰোঁ সিমান পঢ়িছিলোঁ। তাৰপিছত জানুৱাৰী মাহটো সম্পূৰ্ণ একাকাৰকৈ পঢ়িছিলোঁ। প্ৰথমতে আপোনালোকক ধন্যবাদ দিছোঁ ইয়ালৈ অহাৰ কাৰণে। আৰু দ্বিতীয়ত হ'ল কি, অবিনাশৰ যিখিনি সফলতা তাক আমি ভাষাৰে বৰ্ণনা কৰিব নোৱাৰোঁ। কাৰণ তেওঁ সৰুতে পিতৃক হেৰুৱাইছিলে। পিতৃক হেৰুৱাৰ পিছত যেতিয়া মোৰ ঘৰত আছিলে, মোৰ ঘৰত থাকি তেওঁ ক্লাছ 7লৈকে কৰিছিলে। আৰু তাতোতকৈও চবতকৈ ডাঙৰ কথা হ'ল তেওঁ যিখিনি শিক্ষাগুৰু আছিলে সেই শিক্ষাগুৰুখিনিক মই মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ দিছোঁ। কাৰণ তেখেতসকলে এতিয়াও অবিনাশক এৰি দিয়া নাই আৰু তেখেতসকলে বহুতখিনি সহায় সাৰথি কৰিছিলে। আৰু সহায় সাৰথি কৰাৰ কাৰণে শিক্ষাগুৰুসকলক মোৰ ফালৰ পৰা সকলোকে ধন্যবাদ দিলোঁ। আৰু মই মোমায়েক মামা মামীহঁতকো সকলোকে ধন্যবাদ দিছোঁ। তেওঁলোকেও বহুত সহায় সাৰথি কৰিছে। ভৱিষ্যতে অনাগত দিনত তেওঁ যাতে আৰু সফল হয় তাৰ কাৰণে মোৰ সদায় ধন্যবাদ থাকিল আৰু তেওঁক সহায় কৰিবৰ কাৰণে মই সদায় প্ৰস্তুত আছোঁ।